কৃষ্ণ ভাৱনামৃত সংঘ অৰ্থাৎ ইস্কনৰ পৰা আজি বৰপেটা যাত্ৰাত আহিছোঁ। গতিকে আমাৰ মাজত অসমৰ বিভিন্ন ঠাইৰ ভক্তগণ আছে। যেনেকৈ আমাৰ হাউলিৰ পৰা আহিছে, কৰিমগঞ্জৰ পৰা আহিছে, এনেকৈ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত ভক্তগণ সমবেত হৈছে। গতিকে এই যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰথমতে আমি অকণমান শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ অসমৰ বৈষ্ণৱ আন্দোলনৰ স্ৰষ্টা, অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁৰ অন্যতম শিষ্য মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি শুদ্ধ বৈষ্ণৱসকলক লৈ যি বৈষ্ণৱ আন্দোলন কৰিছিল তাৰ অধিক কাল তেওঁ বৰপেটাতে আছিল। আৰু এই সময়ছোৱাত বৰপেটাত মহাপুৰুষজনে ধৰ্ম সংস্কৃতিৰ অনুশীলনৰ বাবে চৰ্চাৰ বাবে গঢ়ি তুলিছিল ভালেকেইখন সত্ৰ। তাৰ ভিতৰত এই বৰপেটা সত্ৰ, আমি ইতিমধ্যে পাটবাউসী সত্ৰ চাই আহিলোঁ। পাটবাউসী সত্ৰ, গণকুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰ, জনীয়া সত্ৰ, কানাড়া সত্ৰ, বৰাদি সত্ৰই প্ৰধান। এই সত্ৰসমূহক লৈ আমাৰ বৰপেটা হৈ আহিছে এখন সত্ৰ নগৰী। এই সত্ৰসমূহ এটা সৰু অনুষ্ঠান নহয়, ই এটা মঠ বা মনিষ্ট্ৰী নহয়, ই অসমীয়া জাতীয় জীৱন বা সমাজ জীৱনৰ ওপৰত গভীৰ চাপ কৰা, প্ৰভাৱ পেলোৱা এটা অনুষ্ঠান। যদিও মূলতে সত্ৰসমূহ স্থাপন কৰা হৈছিল বৈষ্ণৱ সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনৰ বাবে, কিন্তু এই অনুষ্ঠানসমূহত যি কৰ্মৰাজি ইমান বিশাল হৈ পৰিছিল যে বিভিন্ন বিষয়বিলাক সামৰি লৈছিল। যেনেকৈ এই সত্ৰবিলাকৰ অনুষ্ঠানত গীত মাতৰ অনুশীলন, বিভিন্ন বাদ্যযন্ত্ৰৰ অনুশীলন, নৃত্যৰ অনুশীলন, স্থাপত্য কলাৰ অনুশীলন, নাটৰ অনুশীলন, ভাওনাৰ অনুশীলন, চাৰুকলাৰ অনুশীলন, হাতীদাঁতৰ শিল্পৰ অনুশীলন, মৃন্ময় কলাৰ অনুশীলন, এই আটাইবিলাক চৰ্চা হৈছিল। আৰু গুৰুজনাৰ নিৰ্দেশত আৰু তেওঁৰ পৰামৰ্শত, প্ৰচেষ্টাত এই সত্ৰসমূহৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে জনগণৰ মাজত বৈষ্ণৱ সাহিত্য, সংস্কৃতি, সংগীতৰ বিভিন্ন কলাৰ পূৰ্ণতা প্ৰাপ্ত কৰিছিল। তেওঁ পাটবাউসী সত্ৰত মূলতে প্ৰায় 18 বছৰ কাল আছিল আৰু তাৰ পাছত শংকৰদেৱে বিভিন্ন ঠাইত আহি বিভিন্ন জেগাত গৈ সত্ৰ স্থাপন কৰি অসমত বৈষ্ণৱ যিটো আন্দোলন সেইটো গঢ়ি তুলিছিল। গতিকে আমি এতিয়া এটা সৰু ভজন গাম, বৈষ্ণৱ ভজন, সকলোৱে আমাৰ লগত গাব। জয় রাধা মাধব
জয় শংকৰ দেৱ জয় মাধৱেয়া জয় হৰে কৃষ্ণ। এতিয়া আমাৰ মূল আমি প্ৰবচনলৈ আহোঁ। এয়া হৈছে আমি এজন গুৰুৰ পবিত্ৰ অনুষ্ঠানত আহি যদি গুৰুজনৰ গুণানুকীৰ্তন নকৰোঁ তেতিয়াহ'লে অসম্পূৰ্ণ হৈ ৰয়। সেইবাবে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অলপমান গ্লৰিফিকেশ্যন অৰ্থাৎ গুণানুকীৰ্তন কৰিব বিচাৰোঁ। শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ যিটো মূল ধন, প্ৰেম ধন, গোলোকৰ যিটো প্ৰেম ধন, এইটো কি? হৰিনাম সংকীৰ্তন। গোলোকৰ প্ৰেমধন হরিনাম সংকীর্তন রতি না জন্মিল কেন তাই, যে আমার যে রতি অর্থাৎ আনন্দ জন্মা নাই, এই কথাটো শ্রীমন্ত শংকৰদেৱে অনুভৱ কৰি বৈকুণ্ঠৰ প্ৰেমধন হৰিনাম এই ধৰাতললৈ বোৱাই আনিছিল। যিটো আমি গাওঁ, হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰণ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা শ্ৰীমন্ত শংকৰদেৱ গুৰুজন এই ধৰাতললৈ আহিছিল প্ৰায় 1500-1600 শতিকাত, আৰু আহি অসমত ভক্তিৰ আন্দোলনটো জাগ্ৰত কৰি তুলিছিল। আহোম, কোচ এইসকলৰ মাজত সেতু বন্ধন কৰি সমাজৰ ধৰ্মৰ যিটো সংস্কাৰ, তাৰ এজন কাণ্ডধাৰী পুৰুষ ৰূপে মহাপুৰুষে অসমীয়া জাতিৰ সাহিত্য, সংস্কৃতি, ধৰ্ম সকলো দিশত এটা নতুন জাগৰণ সৃষ্টি কৰিছিল, আৰু প্ৰতিটো দিশতে এটা মেট মৰা ভঁৰাল দি থৈ গৈছিল। আৰু তেওঁৰ জন্ম কেতিয়া হৈছিল সেই সম্বন্ধে আৰু মই বেছিকৈ নকওঁ, ইয়াত সকলোৱে ভালকৈ জানে যে তেওঁ নগাঁৱৰ বৰদোৱা অঞ্চলত শিৰোমণি বৰভূঞা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। আৰু শংকৰদেৱৰ আহিছিল সুদূৰ কান্যকুব্জৰ পৰা। সুদূৰ কান্যকুব্জৰ পৰা বাৰভূঞা আহিছিলে, এই বংশতে শংকৰদেৱ ইয়াতেই জন্মিলে। সুদূৰ কান্যকুব্জৰ পৰা আহিছে, আহি ইয়াতেই জন্মগ্ৰহণ কৰিছে বৰদোৱাত। আৰু বৰদোৱাত জন্মগ্ৰহণ কৰি শংকৰদেৱে সেই স্থানখন পবিত্ৰ কৰি তুলিছে। যেন মহাপুৰুষ বা পুৰুষ ভকতসকল য'তেই জন্ম হয় সেই জাগাবোৰ পবিত্ৰ হৈ যায়। সেইকাৰণে আমাৰ গায়, জয় জয় বৰদোৱা বৈকুণ্ঠ দ্ৰুতয়, এই স্থানে নিজ গুৰু কৈলন্ত উদয়। জয় জয় বৰদোৱা বৈকুণ্ঠ দ্ৰুতয়, এই স্থানে নিজ গুৰু কৈলন্ত উদয়। তেওঁ উদিত হ'ল, আমাৰ জন্ম হোৱা বুলি কয়। আৰু গুৰুবিলাক যেতিয়া কোনোবা ঠাইত আহি পেলাই প্ৰকাশ পায়
তেতিয়াহ'লে এইটো উদয় হোৱা বুলি কয়। যেনেকৈ সূৰ্য উদিত হয় তেনেকৈ শংকৰদেৱ অসমত উদিত হৈছিল। আৰু এই বাৰভূঞাসকল কায়স্থ বংশৰ, তেওঁলোকৰ জমিদাৰ পৰিয়ালৰ আছিল। আৰু শংকৰদেৱে সৰুতেই তেওঁৰ মাতৃ সত্যসন্ধ্যাক হেৰুৱাইছিল। তেওঁ আইতাক খেৰসুতিয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। আৰু আইতাকে তেওঁক 12 বছৰ বয়সত, মানে 12 বছৰ বয়সলৈকে শংকৰদেৱে স্কুলত যোৱা নাই। বহুতৰ এটা ভুল ধাৰণা হ'ব পাৰে যে শংকৰদেৱক চাগে পঢ়া শুনাৰ প্ৰতি বৰ মনোগ্ৰাহী নাছিল। এনেকুৱা নহয়, কাৰণ এজন শংকৰ পুৰুষ, এজন মহাপুৰুষক কোনো জড়বিদ্যাৰ প্ৰয়োজন নাই। তেওঁ ইতিমধ্যে দিব্য জ্ঞানেৰে উদিত আছিল। তথাপি যিটো সমাজৰ নিয়ম সেই অনুযায়ী 12 বছৰ বয়সত খেৰসুতিয়ে তেওঁক গুৰুৰ ঘৰলৈ লৈ গ'ল, গুৰু মহেন্দ্ৰ কন্দলী। আৰু মহেন্দ্ৰ কন্দলীয়ে তেওঁক এটা সময়ত কেইদিনমানৰ পাছত গুৰু মানে শংকৰদেৱ টোলত অহা বেছিদিন হোৱাই নাই, তেওঁ এটা দায়িত্ব দিছিল সকলোকে, সকলো ছাত্ৰ ছাত্ৰীক কৰিছিল যে তোমালোকে এটা কবিতা লিখা। কি লিখিব দিছিলে? এটা কবিতা লিখিব দিছিলে। আৰু তেতিয়া সকলোৱে খুব সুন্দৰভাৱে কবিতা লিখিব ধৰিলে। আৰু বহুত যত্ন কৰি বহুত ছাত্ৰই গুৰুক কবিতা লিখি লিখি দিছিল। আৰু শংকৰদেৱে অনায়াসে কোনো যুক্ত আক্ষৰ নথকা, মানে দুটা শব্দ একেলগে নথকা, যুক্ত অক্ষৰ নথকা এটা কবিতা লিখি কম সময়ৰ ভিতৰত গুৰুক দিলে। তেওঁ চবেই ভাবিছে নতুন ল'ৰা, ভালকৈ একো নাজানে চাগে, কিবা এটা দুটা লিখি পেলাই দিছে। তেওঁ গুৰুৱে যেতিয়া গোটেইখিনি চালা জাগা কৰি চাই ক'লে যে আজি যি মই তোমালোকক কবিতা লিখিব দিছিলোঁ তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবিতাটো হৈছে শংকৰৰ কবিতা। এই কবিতাটো আছিলে কি? কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ শৰতৰ শতৰৰত গমন। আৰু বাক্যৰ গাঁথনিৰ মূল ব্যাকৰণ শংকৰদেৱৰ এই যে ৰচনা শুনি লাজত পলাই গৈছিল। ব্যাকৰণ পলাইছিল, কাৰণ তাত ব্যাকৰণৰ ব্যৱহাৰেই হোৱা নাই। নত্ববিধি সত্ববিধিৰ কোনো কামেই নাই। তেওঁ কৈছিল যে আজিৰ পৰা তোমাৰ নামটো কেৱল শংকৰ বুলি কোনো নেমাতিবা, আজিৰ পৰা শংকৰ গুচি শংকৰদেৱ হ'ল। কি হ'ল? শংকৰদেৱ হ'ল। গতিকে তেওঁক তেতিয়াৰ পৰা মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱ বুলি মাতিছিল। আৰু তাৰপাছত তেওঁৰ লীলা কৰিছিল। ব্ৰহ্মপুত্ৰ নদী ভৰ বাৰিষা ইপাৰ সিপাৰ সাঁতুৰি পাৰ হৈ যায়। চুইমিং পুল নহয়, কিন্তু ভৰা ব্ৰহ্মপুত্ৰ নদী। আৰু এই গুৱাহাটীৰ ঠেক জেগাডোখৰ চাই পেলাই ব্ৰিজ বনায়। আৰু শংকৰদেৱে নগাঁৱৰ বহল জেগা যিডোখৰ একেবাৰে আটাইতকৈ বহল জেগা, কলিয়াবৰ, আপোনালোকে জানে, সেইবিলাক অঞ্চলত বহল ব্ৰহ্মপুত্ৰ, কলীয়া ভোমোৰা বহুত দীঘল। তেনেকুৱা জেগাত শংকৰদেৱে একদম সাঁতুৰি সাঁতুৰি পাৰ হৈ গৈছিল। আৰু তেওঁ এনেকৈ সপ্ত বৈকুণ্ঠ, আজি আহি থাকোঁতে কোনোবাই এইটো সুধিছিলে মোক, সপ্ত বৈকুণ্ঠ, তেওঁ 7খন বৈকুণ্ঠৰ তুলিকা মানে আঁকি সেইবিলাক চিহ্নযাত্ৰাত মঞ্চস্থ কৰিছিল। গতিকে শংকৰদেৱে 20 বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰিছিল। কন্যা মনুৰ জন্মৰ পাছত সূৰ্যৱতীৰ পৰিত্যাগ কৰিছিল। আৰু পত্নীৰ বিয়োগৰ পাছত তেওঁ আধ্যাত্মিক দিশত অধিক মনোযোগ কৰি 7 বছৰ বয়সতে মনুক হৰিৰ লগত বিয়া দি শিৰোমণিৰ দায়িত্বখিনি তেওঁ আন এজনক অৰ্পণ কৰি 32 বছৰ বয়সতে তীৰ্থলৈ গুচি গ'ল। ক'ত গ'ল? তীৰ্থ ভ্ৰমণ কৰিব। আৰু এই যাত্ৰাত ভাৰতৰ প্ৰায় সকলো বৈষ্ণৱ ধাম, যেনে পুৰী ধাম, মথুৰা ধাম, দ্বাৰকা ধাম, বৃন্দাবন ধাম, গয়া ধাম, ৰামেশ্বৰ ধাম, অযোধ্যা ধাম, সীতাকুণ্ড আদি সকলো স্থান দৰ্শন কৰিছিল। শংকৰদেৱ যিহেতু নদীৰ সোঁতত ভটিয়াই গৈছিল, সেইবাবে এটা গীত আছে য'ত গোৱা হয়, ভটিয়াই যায়ন্তে শ্ৰীগুৰু শংকৰে, শ্ৰীগুৰু শংকৰে গুৰু বালিতে বান্ধিলা বা গুৰু শংকৰ বালিতে বান্ধিলা বা। ভটিয়াই যায়ন্তে শ্ৰীগুৰু শংকৰে, শ্ৰীগুৰু শংকৰে গুৰু
বাড়িতে বান্ধিলা মা গুরু শঙ্কর বাড়িতে বান্ধিলা তাৰমানে আগৰ দিনততো আৰু ফ্লাইট নাই ন, এৰোপ্লেন নাই বা ট্ৰেইন নাই, 4 চকীয়া 10 চকীয়া গাড়ী নাই। এতিয়া কিহত যাব শংকৰদেৱে? নাৱত গৈছে, ভাটিয়ালি সোঁতত গৈছে, মানে উজাই যোৱা নাই, ভটিয়াই গৈছে। ভটিয়াই মানে সোঁতত গৈছে, উজনি মানে উজাই যোৱা। গতিকে অকণমান পাছত এইটো ৰেকৰ্ডিং চলি আছে। গতিকে যেতিয়া গ'ল তেতিয়া বদ্ৰিকাশ্ৰমত গৈ তেওঁ একান্তভাৱে শ্ৰীহৰিত মন দিৱস কৰিলে আৰু ব্ৰজাৱলী ভাষাত শংকৰদেৱে তেওঁৰ প্ৰথম বৰগীতটো লিখিছিল এই তীৰ্থত গৈ থকা অৱস্থাত। এইটো জানে আপোনালোকে, ধনশ্ৰী ৰাগত পৰিতালত প্ৰথম তেওঁৰ যিটো জীৱনৰ বৰগীত তেওঁ লিখিছিল যে দুষ্ট মন, মানুহৰ মনটো আটাইতকৈ দুষ্ট, আটাইতকৈ চঞ্চল, যে এই মন যেন হৰিৰ চৰণত গৈ লাগে। মন, মোৰ মন, তুমি গৈ যেন ৰামৰ চৰণত লাগা। আমি যেনেকে মন ক'ত লগাওঁ? বিভিন্ন আমাৰ জড়জগতৰ কামবোৰত লগাওঁ। আৰু শংকৰদেৱৰ বৈষ্ণৱ আছিল, গতিকে তেওঁ লিখিছিলে মন মেৰি ৰাম চৰণ তুই দেখো না অন্তক আগু মন মেরি রাম চরণ লাগু। হে মোৰ মন, তুমি গৈ ভগৱানৰ যেন চৰণত লাগাগৈ। অ' মাই মাইণ্ড, ৰেষ্ট ইয়ৰ চেল্ফ এট টু দ্য লোটাছ ফিট অফ ৰাম, যে ৰামৰ চৰণত যেন লাগে। গতিকে এই প্ৰসংগত শংকৰদেৱে ৰচিছিল প্ৰায় 240টা বৰগীত, কিন্তু এই বৰগীতবিলাক এটা দুৰ্ভাগ্যক্ৰমে অগ্নিদগ্ধ হৈছিল। 34টা বৰগীত সংৰক্ষিত হৈ ৰ'ল আৰু এইদৰে 12 বছৰ বিভিন্ন তীৰ্থত স্নান কৰি তেওঁ আলিপুখুৰীলৈ ঘূৰি আহে আৰু আহি পেলাই তেওঁ আকৌ ধৰ্ম প্ৰচাৰত মনোযোগ দিয়ে। গতিকে শংকৰদেৱৰ তাৰপিছত মাজত মাজুলী গ'ল, তাত মণিকাঞ্চন সংযোগ হ'ল। গতিকে এইদৰে তেওঁৰ জীৱনৰ বহুদিন অতিবাহিত হৈছে। ইয়াৰ পাছত শংকৰদেৱে আকৌ 117 জন, আচলতে আজি প্ৰভুৱে এটা ভাল কথা কৈছে যে এই যে কীৰ্তন ঘৰটো দেখিছে, জুৱেল কীৰ্তন ঘৰটো অকণমান দেখুৱাই দিয়া। এই যে কীৰ্তন ঘৰটো সকলোৱে চাওক, 120 হাত দীঘল কীৰ্তন ঘৰ। এই 120 হাতৰ এটা তাৎপৰ্য আছে। তাৰমানে শংকৰদেৱে দ্বিতীয়বাৰ যেতিয়া তীৰ্থস্থানলৈ গৈছিল, তেওঁ 120 জন শিষ্যক লৈ, মাধৱদেৱ, ঠাকুৰাতা আদিক লৈ পুনৰ তীৰ্থ ভ্ৰমণ কৰিছিল। এই 120 জনৰ নামত 120 হাত, মানে চকুৰি বুলি কয়, চকুৰি। অ' গুৰু চকুৰি ভকতে চাপৰি জুৰিছে, আপুনি লগাইছে গোসাঁই ৰাম ৰাম, আপুনি লগাইছে গোসাঁই। অ' গুৰু চকুৰি ভকতে চাপৰি ধৰিছে, আপুনি লগাইছে গোসাঁই ৰাম ৰাম, আপুনি লগাইছে গোসাঁই। বৰ ইম্পৰ্টেণ্ট কথা। ঘোষা এজনে লগাই আৰু বাকীবোৰে কি কৰে? চাপৰি বজায়। এইটো শংকৰদেৱে এটা খুব ধুনীয়া আমাক আৰ্হি দি থৈ গৈছে। আমাৰ বৈষ্ণৱ সংস্কৃতিত যেতিয়া এজনে ঘোষা লগাই, এইটো ধ্ৰুপদ বা ধ্ৰুম বুলি কয়, আৰু বাকীবোৰে পদ গাওঁতে চাপৰি জোৰে। সেইকাৰণে চকুৰি ভকতে চাপৰি জুৰিছে, আপুনি মানে নিজে লগাইছে ঘোষা, তেওঁ ঘোষা লগাইছে। তাৰপিছত কালিন্দী আয়ে মাধৱদেৱক বৰকৈ অনুৰোধ কৰিছে যে আপুনি আৰু বৃন্দাবনলৈ নাযাব। আজি আমি অলপ আগতে কালিন্দী আইৰ বিচনা বা শয্যা চাই আহিছোঁ। গতিকে সেই কালিন্দী আয়ে যেনেকৈ আমাৰ
মহাপ্ৰভুক যেতিয়া তেওঁ কন্যাক লৈ পেলাই গুচি যাম বুলি কয়, তেতিয়া শশী মাতাই কি বুলি কৈছিলে যে তুমি বেছি দূৰলৈ নাযাবা, পুৰীতে থাকিবা আৰু বৃন্দাবন নাযাবা। একেদৰে শংকৰদেৱকো কালিন্দিয়াই কৈছিল যে আপুনি আমাক এৰি মাধৱদেৱক বৰকৈ অনুৰোধ কৰিছিল যে তোমালোক গৈ বৃন্দাবন নাপাবাগৈ, যে পুৰীতেই থাকিবা। তো এইটো এটা বৰ ডাঙৰ যোগসূত্ৰ। যেনেকৈ মহাপ্ৰভু গৈ পুৰীত ৰৈ গ'ল, শংকৰদেৱক গৈ পেলাই পুৰীত 6 মাহ কাল শংকৰদেৱে তাত আছিল, আৰু তাৰ পাছত তেওঁ আকৌ পাটবাউসী সত্ৰলৈ ঘূৰি আহিছিল। আৰু যেতিয়া ঘূৰি আহিছিল তেতিয়া কোচৰ ৰজা নৰনাৰায়ণে নৰনাৰায়ণক মানুহবিলাকে মানে বহুত শংকৰদেৱৰ এগেইনষ্টত, শংকৰদেৱৰ ওপৰত এটা নতুন ধৰ্ম কৰি পেলাই মানুহৰ মনবোৰ কুলসিত কৰিছে। এনেকৈ ৰজাই তেওঁক তেতিয়া শীঘ্ৰে বান্ধি আনিবৰ কাৰণে আদেশ দিয়ে, কিন্তু শংকৰদেৱক ধৰিব নোৱাৰিলে। তেতিয়া নাৰায়ণ দাস ঠাকুৰ আতা আৰু গোকুল চন্দ্ৰক নি অতি শাৰীৰিক কষ্ট দিয়ে, আৰু পিছে দুয়োৰে পৰা শংকৰদেৱৰ কুংসূত্ৰ একো উলিয়াব নোৱাৰে। ইতিমধ্যে বীৰ চিলাৰাই আমাক অলপ আগতে আমি যেতিয়া হেৰিত গৈছিলোঁ পাটবাউসী সত্ৰত, তেতিয়া তাত আটাই কৈছিলে যে শংকৰদেৱৰ ধৰ্মৰ প্ৰতি তেওঁ প্ৰভাৱান্বিত হ'ল। কোন? চিলাৰাই, নৰনাৰায়ণৰ ভায়েক চিলাৰাই, কোচ ৰজা। আৰু তেতিয়া শংকৰদেৱৰ এজন কাজিন আছিল, নামটো আছিল ৰাম ৰায়। তেওঁ জীয়েক কমলা প্ৰিয়াক বিবাহ কৰাইছিল, আৰু ককায়েক নৰনাৰায়ণৰ লগত শংকৰদেৱৰ এটা সাক্ষাৎকাৰৰ আয়োজন কৰিছিল, ইণ্টাৰভিউ এটা। আৰু শংকৰদেৱে যেতিয়া ৰজাৰ সিংহাসনৰ ফাললৈ আগবাঢ়ি গৈছিল, তেওঁ এটা এক্সটেম্পৰ আকস্মিক সংস্কৃত এটা কবিতা লিখিছে, সংস্কৃত এটা শ্লোক লিখিছে। শংকৰ পুৰুষটো তেওঁৰ কাৰণে সকলো সম্ভৱ। তেওঁ কৰিছে কি, ৰজা নৰনাৰায়ণ বহি আছে আৰু তেওঁৰ ৰজ দৰবাৰত সিংহাসনৰ ফালে গৈ আছে, আৰু স্বতঃস্ফূৰ্তভাৱে স্পণ্টেনিয়াছলি তেওঁ এটা মানে ৰচনা লিখিছে, যিটো আমি আজিকালি তুতয় বা দেৱ ভতিমা বুলি গাওঁ। সেইটো গোটেই শ্ৰীহৰিৰ গুণানুকীৰ্তন। মধুদানবদাৰণ দেৱ বৰং বৰ বাৰিশলোচন সৰধৰং ধৰণীধৰ ধাৰণ হেয় পৰম পৰমাৰ্থ বিদ্যা শুভনাশকৰং পর সুর্ণিত সিদ্ধিপ ভূরি ভুগম ভগভূষণ কর্ষিত পাদ যুগম যুগনায়ক নাগর বেশরুষিম ঋষিরঙ্গ সুপিধান সূর্য সুপিম মধুদানবদারণ দেব বরং এইটো এটা মানে বহুত সময় খাটনি কৰি, বহুত চিন্তা কৰি, এটা শুভ সময়ত বহু ভাল পৰিৱেশত লিখা এটা ৰচনা। এটা আকস্মিক ৰচনা শংকৰ পুৰুষৰ বাবে সম্ভৱ। এজন আগত ৰজা বহি আছে, ৰজাৰ ওচৰত তেওঁ গৈ আছে, আৰু মুখেদি তেওঁৰ কি ওলাইছে? বিষ্ণুৰ শ্ৰীহৰিৰ গুণানুকীৰ্তন ওলাইছে। এটা সুন্দৰ মানে কবিতা, এটা সুন্দৰ ৰচনা। ইয়াৰ পাছত তেওঁ আসন গ্ৰহণ কৰি এটা বৰগীত গাইছে। মানে ভক্তৰ মুখত হৰিৰ গুণানুকীৰ্তনৰ শেষ নাই। ৰজাক দেখি আজিৰ দিনত হোৱালে কি কৰিলেহেঁতেন? ৰজাৰ গুণানুকীৰ্তন কৰিলেহেঁতেন। ইংৰাজীত বাটাৰিং কৰা বুলি কয়। আৰু শংকৰদেৱে এইবিলাক কৰা নাই। কাৰ গুণানুকীৰ্তন কৰিছে? শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰিছে। আৰু তাৰপিছত বহি আসন দিছে, আসনত বহি কি গাইছে? নাৰায়ণ নৰনাৰায়ণে ভাবিছে যে মোৰে দেখোন গুণানুকীৰ্তন কৰিলে, কিন্তু শংকৰদেৱ আছিলে অত্যন্ত পণ্ডিত।
সেইকাৰণে তেওঁ কৰিছে কি অস্বস্থামা হত ইতি নাৰায়ণৰ নামো থাকিল আৰু কাৰ গুণানুক কৰিছে বিষ্ণু নাৰায়ণৰ গুণানুক কৰিছে যে নাৰায়ণ কাহে ভকতি কৰোঁতে তোমাৰ ভকতি মই কেনেকৈ কৰিম কোৱাচোন ইফালে নাৰায়ণ নৰনাৰায়ণ খুব আপ্লুত হৈ গৈছে ভাবিছে বাহ মোৰ খুব ভাল গুণানুকীৰ্তন হৈছে গতিকে এই যে সন্ত পুৰুষৰ ব্যক্তিত্ব তেনেকুৱাত নৰনাৰায়ণ মোহিত হৈ আৰু শংকৰদেৱৰ বিৰোধীসকলক তেওঁ যিমান গোচৰ আছিলে চব উঠাই দিলে আৰু মহাপুৰুষৰ লগত সকলোবিলাক যুক্তি তৰ্কত ইতিমধ্যে হাৰ মানিছে আৰু তেতিয়া শংকৰদেৱৰ বয়স অলপ আগতে আমাক পাটবাউসী সত্ৰত আটাই কৈছে 100 বছৰ পাৰ হৈ গৈছে 100 বছৰ বয়সত শংকৰদেৱে মানে নৰনাৰায়ণৰ ৰাজসভাত এজন বীৰ পুৰুষৰ দৰে প্ৰৱেশ কৰিছে যিটো এটা লক্ষণীয় কথা আমাৰ দৰে কোনো এছিষ্টেঞ্চ মানে খুটি লৈ কিবা এছিষ্টেঞ্চ লৈ যোৱা নাই শংকৰদেৱ তাৰপিছত তেওঁ আকৌ পাটবাউসী আৰু কোচবিহাৰত অহা যোৱা কৰি আছিল আৰু চিলাৰায়ৰ ৰজাৰ অনুৰোধত তেওঁ যিটো বৃন্দাবনী বস্ত্ৰ সেইখন নিৰ্মাণ কৰি তুলিছিল য'ত শ্ৰীহৰি শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলাসমূহ তেওঁ বৈ বৈ তুলিছিল আৰু ইতিমধ্যে শেষত গৈ ঠাকুৰ আতা আৰু মাধৱদেৱক সকলো দিহা দি যেনেকৈ আমাৰ এই সত্ৰখন বৰপেটা সত্ৰ এইখন তৈয়াৰী কৰিছিলে আমাৰ মাধৱ পুৰুষ নহয় জানো বৰপেটা সত্ৰ মাধৱ পুৰুষ আমাৰ যেতিয়া আমি সত্ৰীয়া সংস্কৃতিত থাকোঁ আমাৰ বহুত ধৰণৰ সংহতি আছে নিকা সংহতি পুৰুষ সংহতি যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিবিলাক সত্ৰ স্থাপন কৰিছিল সেইবিলাক পুৰুষ সংহতি বুলি কোৱা হয় এইখন নিকা সংহতি তেনেকৈ বিভিন্ন সংহতিৰ সত্ৰবিলাক আছিল এই সকলোবিলাক দায়িত্ব দি গুৰুজনাই 119 বছৰ কেইটামান মাহ মই মাহটো পাহৰিছোঁ সেইকাৰণে আমাৰ 120 বছৰ বুলি কয় 120 বছৰ বয়সত তেওঁ ইহলীলা স্নান শেষ কৰে আৰু ৰামচৰণ ঠাকুৰক এটা লিখা আছে তেওঁৰ লিপিত যে গুৰুজনাই এটা বিহ পৰা হৈছিলে সেই হৈ পেলাই দেহত্যাগ কৰিছে আকৌ গুৰুচৰিতত লিখা আছে যে নৰনাৰায়ণৰ যিটো আকুৰগুজ মনোভাৱ আছিল যে আপুনি মোক শিষ্যত্ব দিব লাগিব কিন্তু কোনো ৰজাক তেওঁ শিষ্যত্ব দিয়াৰ পক্ষপাতী নহয় মহাপুৰুষ আমাৰ মহাপ্ৰভু চৈতন্য মহাপ্ৰভুৱে ইন্দ্ৰদুম্ন মহাপ্ৰভুক ৰজাক শিষ্যত্ব দিব অস্বীকাৰ কৰিছে আৰু শংকৰদেৱো নৰনাৰায়ণ ৰজাক শিষ্যত্ব দিবৰ কাৰণে স্বীকাৰ কৰা আছিল আৰু যেতিয়া ইমান আকুৰগুজকে লাগিলে তেতিয়া গুৰুজনাই ধ্যান কৰি কৰি দেহাটো ত্যাগ কৰিছে সেইকাৰণে আমাৰ আৰু এটা খুব সুন্দৰ গীত আছে য'ত গায় শংকৰে ভুলে বাণী ভকতক মাতি আনি হৰি নাৰায়ণ নাৰায়ণ আজি মোৰ দেহাৰ নাই ভাল হে বাপুৰণ নাথবে নাথবে শংকৰে ভুলে বাণী ভকতক মাতি আনি হৰি নাৰায়ণ নাৰায়ণ আজি মোৰ দেহাৰ নাই ভাল হে বাপুৰণ নাথবে সকলোৱে মোৰ বচন শুনা শংকৰদেৱে কৈছে মোৰ বচন শুনা এতিয়া শেষ বচন কাক মাতি আনিছে বুলি ভকতক মাতি আনিছে ডাক্তৰক মতা নাই আমাৰ যেতিয়া অসুখ হয় কাক মাতো ডাক্তৰক মাতো নাৰ্ছিং হোমত যাওঁ আৰু শংকৰদেৱে ভকতবিলাকক মাতি আনিছে ভকতক মাতি আনি কৈছে মোৰ বাণী আজি মোৰ দেহাৰ নাই ভাল আজি মোৰ গাটো ভাল লগা নাই হে বাপুৰণ শুনা সবে মোৰ অৱস্থা মোৰ বচন শুনা ৰমানন্দ ঠাকুৰে সীতাখন সাজিছে হৰি নাৰায়ণ নাৰায়ণ মনৰ কাঠে হে বাপুৰণ শুনা সবে মোৰ অৱস্থা শুনা সবে মোৰ অৱস্থা নিজৰ সীতা সজাৰ আজ্ঞা দিছে ৰমানন্দ ঠাকুৰেহে সীতাখন সাজিছে
আমাৰ দৰে শ্মশানত গৈ কিছুমান শ্মশানত কি থাকে এইবিলাক চন্দালে চিতা সজা নাই গুৰুজনটো বৈষ্ণৱে চিতা সাজি দিছে ৰমানন্দ ঠাকুৰেহে চিতাখনে সাজে সুগন্ধি চন্দনৰে কাঠে বাপুগণ শালখৰিৰ কাঠ নহয় সুগন্ধি চন্দনৰ কাঠেৰে সাজা হৈছে গতিকে তেনেভাৱে শংকৰদেৱে তেওঁৰ নশ্বৰ দেহ ত্যাগ কৰি ইহলীলা শেষ কৰি বৈকুণ্ঠলৈ গমন কৰিছে গতিকে আমি এজন পৰম বৈষ্ণৱৰ যে স্থানত আজি আছোঁ এনেকুৱা এটা শুভ দিনত থাকি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আজিৰ দিনত আমি সকলোৱে এটলিষ্ট কমপক্ষে যে আমাৰ যিটো বৈষ্ণৱ ধাৰা সেইটো যেন আমি অব্যাহত ৰখাত শুদ্ধভাৱে বৈষ্ণৱ ধাৰাটো ৰখাত সদায় সচেষ্ট হৈ থাকোঁ হৰে কৃষ্ণ